অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী উৎখাত অসম চুক্তিৰ ৰূপায়ণেৰে অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি ৰাজ্যজুৰি আমি সদৌ অসম ছাত্ৰ সন্থাই আজি পুৱা 6 বজাৰ পৰা আমি 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ আমাৰ মূল কথা হ'ল যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব। একে সময়তে ভাৰত বাংলাদেশৰ সীমান্ত চিল হ'ব লাগিব আৰু সীমান্তত দেখাৰ লগে লগে গুলীবাৰ নিৰ্দেশ দিব লাগিব। তাৰ লগে লগে কাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখিব লাগিব আৰু অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন আখৰে আখৰে পালন কৰি অসমীয়া খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰ দাবীত আজি আমি ৰাজ্যজুৰি আমি অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মূল কথা হ'ল যে অসম কোনো বিদেশী চৰণীয়া পথাৰ নহয়, অসম কোনো ডাষ্টবিন নহয় যে চৰকাৰে যেতিয়াই মন যাব তেতিয়াই অসমত বিদেশী বোজা জাপি দিব। কাৰণ অসমত এখন অসম চুক্তি আছে, যি অসম চুক্তি 1971 চনৰ 24 মাৰ্চৰ ভিতৰত অহা যিসকল হিন্দু মুছলমান সকলো অসমত থাকিব, কিন্তু তাৰপিছত 1971 চনৰ পিছত অহা কিন্তু কোনো অসমত থাকিব নোৱাৰিব। এইকাৰণে স্পষ্ট যে অসম চুক্তি অনুসৰি অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব। আৰু একে সময়তে কাৰ কিন্তু আমি কোনো কাৰণে মানি লোৱা নাছিলোঁ, কাৰ আমি কেতিয়াও মানি নলওঁ। গতিকে কাৰ বাতিল নকৰা পৰ্যন্ত আমাৰ দল সংগঠন তথা আমাৰ অসমীয়া ৰাইজৰ আমাৰ প্ৰতিবাদ কেতিয়াও খাণ্ড নহয়। এইকাৰণে স্পষ্ট আজি পুনৰবাৰ আমি অন্বেষণ কাৰ্যসূচীৰ যোগেদি আমি পুনৰবাৰ চৰকাৰক আমি সকীয়াই দিছোঁ যে কাৰ আমি কোনো কাৰণত মানি নলওঁ, কাৰ পৰা অসমক সম্পূৰ্ণভাৱে আঁতৰাই ৰাখিব লাগিব।